প্ৰথমে মই দলৰ সকলো কাৰ্যকৰ্তাসকলক মই বহুত বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেখেতসকলে আন্তৰিকতাৰে দলটোক ভাল পোৱাৰ কাৰণে আজিৰ এই বিজয় সাব্যস্ত হ'বৰ কাৰণে হৈছে। গতিকে এই কৰ্তৃত্ব দলীয় নেতৃবৃন্দ কাৰ্যকৰ্তাসকলক মই দিছোঁ আৰু সমষ্টিৰ যি সাধাৰণ ভোটাৰে তেওঁলোক উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত আৰু যোৱা বিগত 5টা বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে অসমখন উন্নয়ন কৰিব বিচাৰিছে বা যিধৰণে উন্নয়ন কৰিছে, সেই সূত্ৰে আমি গোৱালপাৰা বহুত পিছ পৰি ৰৈছিলোঁ আৰু সেই সূত্ৰে দুধনৈ বিধানসভা সমষ্টিৰ ৰাইজেও আৰু সেই উন্নয়নৰ যি ৰাস্তা, সেই ৰাস্তাত আগবাঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু সেইকাৰণে তেখেতসকলে হিল্লোল ভাঙি আহি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক মিত্ৰজোঁটৰ প্ৰাৰ্থীক তেখেতসকলে ভোট প্ৰদান কৰিছে। গতিকে সকলোকে অশেষ ধন্যবাদ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু দায়িত্ব ডেফিনেটলি বাঢ়িল ৰাইজৰ, ভোটাৰ ৰাইজৰ, দলীয় কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলৰ যি চিন্তা চৰ্চা, গতিকে সেইটোক নিশ্চয় অথলে যাবলৈ দিয়া নহয়। গতিকে তেখেতসকলৰ মনৰ আশা, মনৰ চিন্তা নিশ্চয় পালন কৰিব লাগিব আৰু মই ধন্যবাদ জ্ঞাপন কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতৰ আশীৰ্বাদ, তেখেতৰ সহযোগিতা, ৰাজ্যিক দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ কৃতজ্ঞতা মই নিশ্চয় জ্ঞাপন কৰিম, ৰাষ্ট্ৰীয় নেতৃক ধন্যবাদ জ্ঞাপন কৰিম, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিম, জিলাৰ সভাপতি দীপং কুমাৰ নাথ ডাঙৰীয়া, তেওঁৰ সতীৰ্থসকলক বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিম, যৌথ মঞ্চৰ সভাপতি সম্পাদক সমন্বিতে সকলোকে, মণ্ডলৰ সভাপতি সম্পাদকসকল, বুথৰ সভাপতি সম্পাদকসকল, যি বিস্তাৰক আছিল, যি প্ৰভাৰী আছিল, সকলোকে তেখেতলোকে সুন্দৰভাৱে সকলৰ সহযোগিতাত এটা সুন্দৰ ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু যিধৰণে অসম আগবাঢ়িব ডেফিনেটলি গোৱালপাৰাখন আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি একেলগে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়কগৰাকী, পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়কগৰাকী একেলগে কাম কাজখিনি কৰিম আৰু এই ৰাইজৰ যি অধিকাৰ, ৰাইজৰ যি উন্নয়নৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি নিশ্চয় আহি থকা দিনত দেখিবলৈ পাব। সেই আশা আৰু এই চিন্তাৰ আমি কাম কাজখিনি কৰিম। সমষ্টিবাসীৰ উন্নয়নৰ কাৰণে কি হ'ব? ডেফিনেটলি কাম কাজ কৰিম। যিহেতু বিগত 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আগবাঢ়ি গৈছে, আমি গোৱালপাৰা বহুত পিছ পৰি লৈছোঁ। গতিকে সেই চিন্তাৰে তেখেতসকলৰ চিন্তাৰে আমি নিশ্চয় আগবাঢ়ি যাম আৰু ইয়াত যি ধৰণৰ আমাৰ ৰুট কমিউনিকেশ্যনৰ পৰা আদি কৰি হস্পিটেল ছেক্টৰৰ পৰা ইৰিগেশ্যন ছেক্টৰৰ পৰা আদি কৰি আমি চাবলৈ যাম, গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি ধৰণে আমি পিছ পৰি ৰৈছোঁ, সেই ক্ষেত্ৰত ডেফিনেটলি আমি কাম কাজখিনি কৰিম আৰু তাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দৰ আশীৰ্বাদ আমাক নিশ্চয় আমি লাগিব, মাৰ্গদৰ্শন তেখেত নিশ্চয় লাগিব আৰু দলীয় কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে নিশ্চয় লাগিব, জিলা সমিতিৰ সভাপতি প্ৰমুখ কৰি সকলোৰে সহযোগ নিশ্চয় লাগিব আৰু সেই সহযোগিতা ডেফিনেটলি শক্তিশালী ৰূপত এই অঞ্চলৰ উন্নয়ন হ'ব। যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল বনাঞ্চলত বসবাস কৰি আছে তেওঁলোকে অতি সোনকালে বনাঞ্চল এৰি যাব লাগে, এই ক্ষেত্ৰত আপুনি আগতে কৈছিল যিসকলে বনাঞ্চলত বসবাস কৰে তেওঁলোকক উচ্ছেদ কৰা, এই ক্ষেত্ৰত আপুনি যিহেতু বৰ্তমান এজন বিধায়ক হ'লে এই ক্ষেত্ৰত কি কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নেতা, গতিকে তেওঁ যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত আমি আছোঁ।